হেল্ল' ভিউৱাৰ্ছ, আজি মই আহিলো ইংৰাজী ৰিডিং পঢ়াৰ সময়ত কিছুমান আখৰ আমাৰ সাইলেন্ট থাকি যায়, অৰ্থাৎ লিখাটো আহে ঠিকেই কিন্তু পঢ়াত নাহে। ঠিক তেনেকুৱা এটা হৈছে যদি কোনো ইংৰাজী শব্দৰ শেষত এম বি একেলগে থাকে, এই দুটা আখৰ থাকে একেলগে, তেতিয়া আমি বি লেটাৰটো উচ্চাৰণ নকৰি আমি অনলি এম লেটাৰটোহে উচ্চাৰণ কৰিম। যেনেদৰে আপুনি চাব পাৰে, ধৰক মই দিলো কম COMB, ইয়াক আপুনি কি পঢ়িব? মই কোৱা দৰে COMB লাষ্টত কি আছে? MB আছে। গতিকে এনেকুৱা ঠাইত আমি এই বি লেটাৰটো আমি কি কৰিম? সাইলেন্ট কৰি দিম। অৰ্থাৎ লিখাটো আহিব ঠিকেই কিন্তু তাৰ কোনো কাম নাই, ভেলুলেছ কৰি দিম, বাছ হৈ যাব, শুদ্ধ প্ৰনাউন্সিয়েশ্যন। আৰু এটা ক'ব পাৰে, লিখিব পাৰে, ধৰক BOM, আমি যে বম বুলি কওঁ সেই বম। ইয়াত আপুনি চাব পাৰে BOMB, এই লাষ্টত কি আছে? বি লেটাৰটো আছে, MB একেলগে আছে, গতিকে আমি বি লেটাৰটো সাইলেন্ট কৰি দিম। ঠিক আছে? ঠিক তেনেদৰে ওম, ওম মানে কি? মাকৰ গৰ্ভ যে আমি যে কওঁ, গৰ্ভ, ওম। ঠিক আছে? ওম, ইয়াত আপোনাৰ বি লেটাৰটো সাইলেন্ট হ'ব। ঠিক তেনেদৰে থাম, থাম মানে কি আছিলে? বুঢ়া আঙুলি, থাম, বি, ইয়াত আপোনাৰ বি লেটাৰটো সাইলেন্ট থাকিব, থাম। এই যে আমি যে থামছ আপ খাওঁ, সেই থামছ আপেই ধৰি ল'ব পাৰে। সেই থামছ আপত চাব লাষ্টত বি আছে, কিন্তু বিটো আমি উচ্চাৰণ নকৰোঁ। প্ৰিয় ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'ত আছিল এইখিনিয়ে। কমেণ্ট বক্সত ইউটিউব লিংক দিয়া আছে, আপুনি তাত গৈ সোমাই গৈ মোক ফ'ল' কৰি ৰাখিব পাৰে। আৰু মাৰ্চ মাহৰ পৰা ফ্ৰী কোৰ্চ আহি আছে, মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা।